মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত 2021 চনত হোৱা LP টেটৰ কুৱেশ্যন বুকলেট কোড এৰ অসমীয়াৰ যিখিনি কুৱেশ্যন আহিছিলে ইয়াৰ আনচাৰখিনি মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। নম্বৰ কুৱেশ্যনটোৰ পৰা অসমীয়াৰ কুৱেশ্যন আহিছিলে আছামিছৰ। ঠিক আছে, প্ৰথম কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল যে অসমীয়া ভাষা সম্পৰ্কত প্ৰথমে কোনে মন্তব্য আগবঢ়াইছিল। অপশ্যন আছিলে গিয়াৰচন, বাণীকান্ত কাকতি, হিউৱেন চাং আৰু কালিৰাম মেধি। এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰটি হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চিত থকাটো। অসমীয়া ভাষা সম্পৰ্কত প্ৰথমে মন্তব্য আগবঢ়াইছিলে হিউৱেন চাঙে। গতিকে অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন আমি চাওঁ আহা। প্ৰশ্ন নম্বৰ 122। প্ৰশ্নটো আছিল যে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখন কাৰ সৃষ্টি, বা এনেকুৱা ধৰণেও কেতিয়াবা দিয়ে যিখন কোনে ৰচনা কৰা। অপশ্যনবিলাক আছিলে গোলক চন্দ্ৰ গোস্বামী, উপেন্দ্ৰনাথ গোস্বামী, বাণীকান্ত কাকতি আৰু বেণী মাধৱ বৰুৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চিত থকাটো। বাণীকান্ত কাকতি আছিল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনৰ ৰচক। নেক্সট প্ৰশ্নটো চোৱা, 123 নম্বৰ। প্ৰশ্নটো আছিল যে অসমীয়া ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত। অপশ্যনবিলাক আছিলে ভাৰত ইউৰোপীয়, দ্ৰাবিড়, অষ্ট্ৰিক আৰু ছেমিঅ'-হেমিঅ'। কাৰেক্ট এনচাৰটি হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ 8 থকাটো, ভাৰত ইউৰোপীয়। অসমীয়া ভাষাটো ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। নেক্সট প্ৰশ্ন চোৱা, প্ৰশ্ন নম্বৰ 124। প্ৰশ্নটো আছিল যে অসমীয়া ভাষাৰ ঘাইকৈ উপভাষা কেইটা। অপশ্যনবিলাক আছিলে 2টা, 3টা, 4টা আৰু 5টা। অসমীয়া ভাষাৰ ঘাইকৈ উপভাষা হৈছে 2টা। গতিকে এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ হ'ব। নেক্সট চোৱা 125 নম্বৰ প্ৰশ্ন। বিশুদ্ধ অসমীয়া ভাষাত লিখা পুথি কোনখন। অপশ্যন আছিলে চৰ্যাপদ, প্ৰহ্লাদ চৰিত্ৰ, হৰগৌৰী সংবাদ আৰু লৱ কুশৰ যুদ্ধ। প্ৰশ্নটো আমাক সুধিছে যে বিশুদ্ধ অসমীয়া ভাষাত লিখা পুথি কোনখন। বিশুদ্ধ অসমীয়া ভাষাত লিখা পুথি হৈছে প্ৰহ্লাদ চৰিত্ৰ। অপশ্যন নম্বৰ বি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন চোৱা, 126 নম্বৰ। হেমকোষ প্ৰথমে কিমান চনত প্ৰকাশ হৈছিল। অপশ্যনবিলাক আছিল 1859 চন, 1873, 1900 আৰু 1896। এই প্ৰশ্নকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চিত থকাটো 1900। 1900 চনত হেমকোষ প্ৰথম প্ৰকাশ হৈছিল আৰু হেমকোষ হৈছে এখন অভিধান, মনত ৰাখিবা। নেক্সট প্ৰশ্নটো চোৱা, 127 নম্বৰ। প্ৰশ্নটো আছিল যে অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীত 1873 চনটো কিয় বিখ্যাত। অপশ্যন 8 আছিলে যে অসমৰ পহৰাশালী আদালতত বঙলা ভাষাৰ প্ৰচলন হৈছিল। এইটো নহ'ব, এইটো অশুদ্ধ। অপশ্যন নম্বৰ বিত আছিলে অসমৰ পহৰাশালী আদালতত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হৈছিল। এসময়ত কি হৈছিল, অসমীয়া ভাষাৰ পৰিৱৰ্তে অসমৰ স্কুল কলেজসমূহত বা পহৰাশালীসমূহত বঙলা ভাষাৰ প্ৰচলন হৈছিল। তাৰপিছত 1873 চনত আকৌ অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হৈছিল। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বিয়ে হ'ব। 1873 চনত অসমৰ পহৰাশালী আদালতত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হৈছিল, সেইকাৰণে সেই চনটো বিখ্যাত। নেক্সট চোৱা, প্ৰশ্ন নম্বৰ 128। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাটৰ সংখ্যা কেইখন। অপশ্যনবিলাক আছিলে 10খন, 5খন, 6খন আৰু 7খন। শ্ৰীমন্ত শংকৰদেৱে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাটৰ সংখ্যা হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ, 6খন। নেক্সট প্ৰশ্ন তোমালোকে চোৱা, 129 নম্বৰ প্ৰশ্নটো। কোনখন গ্ৰন্থ মাধৱদেৱে ৰচনা কৰা। অপশ্যনবিলাক আছিলে কীৰ্তন ঘোষা, নাম ঘোষা, ঘোষা ৰত্ন আৰু ভাগৱত ৰত্ন। প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ
B2 মাধৱদেৱে ৰচনা কৰা গ্ৰন্থখনৰ নাম হৈছে নামঘোষা। ইয়াত 1000টা ঘোষা থকাৰ কাৰণে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। নেক্সট প্ৰশ্নটো চোৱা 130 নম্বৰ। প্ৰশ্নটো আছিলে যে তলৰ কোন কেইগৰাকীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায়? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে আমি কাক কাক বুজি পাওঁ? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কিহৰ কাৰণে? কাৰণ হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, ঠিক আছে। আৰু এজন কোন আছিলে মই তোমালোকক কৈ নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। কিন্তু এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ চি হ'ব। নেক্সট প্ৰশ্ন চোৱা 131 নম্বৰ। অসমীয়া চুটিগল্পৰ জনক কোন? অপশ্যনবিলাক আছিলে ত্ৰৈলোক্যনাথ গোস্বামী, লক্ষ্মীধৰ শৰ্মা, মহীচন্দ্ৰ বৰা আৰু লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নম্বৰ 131ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডিত থকাটো লক্ষ্মীনাথ বেজবৰুৱা হৈছে অসমীয়া চুটিগল্পৰ জনক। নেক্সট প্ৰশ্ন তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 132। প্ৰশ্নটো আছিল যে ভানুমতী উপন্যাসখনৰ ঔপন্যাসিক কোন? অপশ্যনবিলাক আছিলে ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঁই বৰুৱা, দৈৱচন্দ্ৰ তালুকদাৰ আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰশ্ন নম্বৰ 132ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2। ভানুমতী উপন্যাসখনৰ ঔপন্যাসিক হৈছে পদ্মনাথ গোহাঁই বৰুৱা। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন চোৱা প্ৰশ্ন নম্বৰ 133। ৰঙা কৰবীৰ ফুলৰ স্ৰষ্টা কোন? অপশ্যনবিলাক আছিলে হেমাংগ বিশ্বাস, হেমচন্দ্ৰ বৰুৱা, হেম বৰুৱা আৰু হেমপ্ৰভা দাস। প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ৰঙা কৰবীৰ ফুলৰ স্ৰষ্টা হৈছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, হেম বৰুৱা আছিল। ঠিক আছে, মনত ৰাখিবা। আৰু তোমালোকক যদিহে কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া বা স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰটোত মেছেজ কৰিবা, আমি তোমালোকক কুৱেশ্যন পেপাৰখিনি দি দিম। ঠিক আছে, নেক্সট হয় 134 নম্বৰ প্ৰশ্ন। তলৰ কোনগৰাকীয়ে অন্তৰীম উপন্যাসখন ৰচনা কৰিছিল? অপশ্যন এত আছিলে ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন নম্বৰ বি নগেন শইকীয়া, অপশ্যন চি ধ্ৰুৱজ্যোতি বৰা, অপশ্যন নম্বৰ ডি সৈয়দ আব্দুল মালিক। প্ৰশ্নত আমাক সুধিছে যে অন্তৰীক্ষ উপন্যাসখন কোনে ৰচনা কৰিছিল? অন্তৰীক্ষ নামৰ যিখন উপন্যাস আছিল এই উপন্যাসখন ৰচনা কৰিছিলে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা প্ৰশ্নটো 135 নম্বৰ। দেৱী গ্ৰন্থৰ স্ৰষ্টা কোন? অপশ্যনবিলাক আছিলে অনিমা দত্ত, নিৰ্মল প্ৰভা বৰদলৈ, ৰাজবালা দাস আৰু নিৰুপমা বৰগোহাঁই। দেৱীৰ যিখন গ্ৰন্থ আছিল এই দেৱী গ্ৰন্থ আছিল ইয়াৰে স্ৰষ্টা হৈছে অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ নিৰ্মল প্ৰভা বৰদলৈ। ঠিক আছে, নিৰ্মল প্ৰভা বৰদলৈ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 137। প্ৰশ্নটো আছিল যে অসমীয়া ভাষাত বিশিষ্ট স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ সংখ্যা হৈছে। অপশ্যনবিলাক চোৱা আৰু শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। ঠিক আছে, তোমালোকে মই ইয়াৰ উত্তৰটো কৈ নিদিওঁ, লগতে তোমালোকে এইটো কুৱেশ্যনৰো আনচাৰ তোমালোকক মই কমেণ্ট ছেকশ্যনৰ আনচাৰটো দি দিম। যদি তোমালোকে নোৱাৰা কমেণ্ট ছেকশ্যন চেক কৰিবা যে তলৰ কোনকেইটা অঘোষ বা মহাপ্ৰাণধ্বনি। অপশ্যনবিলাক তোমালোকে চোৱা আৰু প্ৰশ্ন নম্বৰ 137 আৰু 37ৰ আনচাৰটি তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। নোৱাৰিলে কমেণ্ট কৰিবা, মই কমেণ্ট ছেকশ্যনৰ আনচাৰটো তোমালোকক দি দিম। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা 138 নম্বৰ। তলৰ কোন দুটা বানন শুদ্ধ? ইয়াতে চোৱা কেইটামান বানন দিছে আমাক, ইয়াৰে কোনকেইটা বানন আমাক শুদ্ধ হ'ব সুধিছে। প্ৰশ্ন নম্বৰ 137ৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো নাৰায়ণ বা ত্ৰিনয়ন, এই দুটা বানন শুদ্ধ আছে। নাৰায়ণ আৰু ত্ৰিনয়ন এই দুটা বানন শুদ্ধ আছে, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 139। জগত যুগ জননী, জগত যুগ জননী এই দুটা লগ লগালে কি হ'ব আমাক সুধিছে। প্ৰশ্ন নম্বৰ 137ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এত থকাটো, এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন চোৱা 140 নম্বৰ। নিম্নলিখিত বিভক্তি কেইটাৰ মাজৰ পৰা সম্বন্ধবাচক পুৰুষ বিভক্তিটো চিনাক্ত কৰা। ইয়াতে বিভক্তি কেইটাৰ মাজৰ পৰা আমাক কি কৈছে সম্বন্ধবাচক পুৰুষ বিভক্তিটো চিনাক্ত কৰিব দিছে। প্ৰশ্ন নম্বৰ 140ৰ যিটো শুদ্ধ উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো 1। ঠিক আছে, এইটো হৈছে এটা সম্বন্ধবাচক পুৰুষ বিভক্তি।
নেক্সট প্ৰশ্ন তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 141। তলৰ কোনটো শব্দত নিৰ্দিষ্টবাচক প্ৰত্যয় সংযোগ হৈছে? অপশ্যন আছিলে মানুহগৰাকী, মানুহ দুজনমান, মানুহবোৰ আৰু মানুহ কেইজন। প্ৰশ্ন নম্বৰ 141-ৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন নম্বৰ 8 থকাটো। মানুহগৰাকী শব্দটোত নিৰ্দিষ্টবাচক প্ৰত্যয় যোগ হৈছে। নেক্সট প্ৰশ্ন তোমালোকে চোৱা, 142 নম্বৰটো। তলৰ কোনটো সংবোধন শুদ্ধ? অপশ্যন এত আছিলে শ্ৰদ্ধেয় ৰাইজসকল, অপশ্যন বি শ্ৰদ্ধেয় ৰাইজ, অপশ্যন চি শ্ৰদ্ধাভাজন ৰাইজসকল, অপশ্যন নম্বৰ ডি উপস্থিত ৰাইজসকল। ইয়াৰে তিনিটা সম্বোধন অশুদ্ধ, এটাহে শুদ্ধ। সেই শুদ্ধ সম্বোধনটো হৈছে শ্ৰদ্ধেয় ৰাইজ। সাধাৰণতে আমি ভাষণবিলাকত এনেকুৱা ধৰণৰ আৰম্ভণি কৰা দেখিবলৈ পাওঁ, বহুতেই ভুল কৰি আৰম্ভ কৰে। গতিকে শুদ্ধ সম্বোধনটো হ'ব অপশ্যন নম্বৰ বি2। নেক্সট চোৱা, 143 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল যে তলৰ স্ত্ৰীলিংগবাচক ৰূপৰ কোনটো শুদ্ধ নহয়? অপশ্যন আছিলে নামতি, ৰান্ধনি, মেমনি আৰু নাচনি। স্ত্ৰীলিংগবাচক ৰূপৰ কোনটো শুদ্ধ নহয় সুধিছে। এতিয়া মেমনিয়ে হ'ব এইটো শুদ্ধ উত্তৰ, কাৰণ মেমনিটো ইয়াৰে স্ত্ৰীলিংগবাচক ৰূপৰ শুদ্ধ নহয়। অপশ্যন নম্বৰ চি। নেক্সট প্ৰশ্ন, প্ৰাথমিক শ্ৰেণীত ভাষা শিক্ষাৰ মূল উদ্দেশ্য হৈছে। অপশ্যনবিলাক চোৱা, অপশ্যন এত আছিলে বিদ্যাৰ্থীক ভাষাৰ লগত পৰিচয় ঘটোৱা, অপশ্যন বি নীৰৱ পঠনৰ অনুশীলন ঘটোৱা, অপশ্যন চি অভিধান চোৱাৰ অনুশীলন কৰোৱা, অপশ্যন নম্বৰ ডি শুদ্ধ পঠনৰ অভ্যাস গঢ়ি তোলা। প্ৰশ্ন নম্বৰ 144-ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ 8 থকাটো। প্ৰাথমিক শ্ৰেণীত ভাষা শিক্ষাৰ মূল উদ্দেশ্য হৈছে বিদ্যাৰ্থীক ভাষাৰ লগত পৰিচয় ঘটোৱা। অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ, মনত ৰাখিবা। নেক্সট প্ৰশ্ন চোৱা, 145 নম্বৰ। মাতৃভাষাৰ শিক্ষণত তলৰ কোনটো শুদ্ধ ক্ৰম? আমাৰ মাতৃভাষাৰ শিক্ষণত শুদ্ধ ক্ৰম কোনটো হ'ব? শুদ্ধ ক্ৰমটো হ'ব অপশ্যন নম্বৰ চি2, পঠন, কথন, শ্ৰৱণ, কথন, পঠন আৰু লিখন। 145 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ চি2 হ'ব। নেক্সট প্ৰশ্ন চোৱা, তলৰ কোনটো উক্তি সত্য? অপশ্যন দিছিলে এ ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ গুৰুত্ব অপৰিসীম, অপশ্যন বি ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ গুৰুত্ব অপৰিহাৰ্য নহয়, অপশ্যন নম্বৰ চি শ্ৰৱণৰ লগত উচ্চাৰণৰ সম্পৰ্ক নাই, অপশ্যন ডি শ্ৰৱণে ভাষা আয়ত্ত কৰাত সহায় কৰিব নোৱাৰে। ইয়াৰে কোনটো উক্তি শুদ্ধ আমাক সুধিছে। এই উক্তিকেইটাৰ ভিতৰত শুদ্ধ যিটো উক্তি সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো, ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ গুৰুত্ব অপৰিসীম। নেক্সট চোৱা, 147 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল যে প্ৰথনক কোনে দৃশ্যধ্বনি উৎপাদন অৰ্থোপলব্ধিৰ মিশ্ৰিত প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে? প্ৰচেছ অফ চাইট চাউণ্ড চেঞ্জ বুলি অভিহিত কোনে কৰিছিল? অপশ্যনবিলাক চোৱা আৰু শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ ডি থকাটো, ডক্টৰ মাইকেল বেষ্ট। তেওঁ দৃশ্যধ্বনি উৎপাদন অৰ্থোপলব্ধিৰ মিশ্ৰিত প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। নেক্সট প্ৰশ্ন চোৱা, 148 নম্বৰ প্ৰশ্নটো। প্ৰাথমিক স্তৰত ভাষা শিক্ষণত আটাইতকৈ কাৰ দায়িত্ব বেছি? প্ৰাথমিক স্তৰত ভাষা শিক্ষণত আটাইতকৈ কাৰ বেছি দায়িত্ব? অপশ্যনবিলাক আছিলে ভাষা শিকোৱা শিক্ষকগৰাকীৰ, অপশ্যন নম্বৰ বি পিতৃ মাতৃৰ, অপশ্যন নম্বৰ চি মাতৃৰ, অপশ্যন নম্বৰ ডি পৰিচৰ্যা কৰা ধাইগৰাকীৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে প্ৰাথমিক স্তৰত ভাষা শিক্ষণত আটাইতকৈ দায়িত্ব বেছি হৈছে ভাষা শিকোৱা শিক্ষকগৰাকীৰ। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। প্ৰশ্ন নম্বৰ 149। ইয়াৰে কেইটামান উক্তি দিছে, এই উক্তিকেইটাৰ ভিতৰত শুদ্ধ কোনটো আমাক সুধিছে। শুদ্ধ উক্তিটো হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ ডি থকাটো, কথন বিদ্যাৰ জৰিয়তে বিদ্যাৰ্থীৰ ভাষা প্ৰয়োগৰ কৌশল উৎপন্ন হয়। শেষৰ প্ৰশ্নটো আমি চাওঁ আহা। প্ৰাথমিক স্তৰত সৰৱ পঠনৰ গুৰুত্ব আছে নাই, কেতিয়াবা থকা যেন লাগে নে কেতিয়াবা থকা যেন নালাগে? প্ৰশ্ন নম্বৰ 150-ৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো। ঠিক আছে, এইটোৱে হ'ব কাৰেক্ট এনচাৰ। প্ৰাথমিক স্তৰত সৰৱ পঠনৰ গুৰুত্ব
আছে হ'ব কাৰেক্ট এনচাৰ ঠিক আছে মনত ৰাখিবা মৰমৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত তোমালোকক যদিহে বাকী থকা কুৱেশ্যন আনচাৰখিনিও কৰি দিব লাগে কমেণ্ট এটা কৰি জনাবা লগতে যদি ভিডিঅ'টো চাই ভাল পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপো আছে তোমালোকে যদিহে বিচৰা ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহ ক্লিক কৰি আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰিবা